নমস্কাৰ। একক ভাওনাৰ সংলাপ প্ৰতিযোগিতাৰ আজি মই ক'বলৈ আগবঢ়োৱা সংলাপটো স্বনামধন্য নাট্যকাৰ পাপৰি কবি গণেশ গগৈদেৱৰ নাট শকুনিৰ প্ৰতিশোধ নাটৰ দুৰ্যোধন চৰিত্ৰৰ এটা সংলাপ মই ক'বলৈ আগবাঢ়িছোঁ। ক্ষতি একো নাই মাতা, কিন্তু এই সন্ধিৰ কাৰণে যুদ্ধ আয়োজন মোৰ নাছিল জননী। এই সন্ধিৰ কাৰণে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা এৰি এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে। মাতা, জন্ম মোৰ ক্ষত্ৰিয় কুলত, বীৰময় চন্দ্ৰবংশী ৰাজ ৰাজেশ্বৰ, প্ৰাণৰ ভয়ত আজিকা পুৰুষ হৈ পাণ্ডৱৰ শৰণত প্ৰণিপাত কৰি সন্ধি ভিক্ষা নকৰো। শুনা মাতা, সন্মুখত তুমি মোৰ আৰাধ্য গোসানী, কাষৰ সজ্জাত হোৱা জন্মদাতা পিতা মোৰ উপাস্য দেৱতা। দুয়োৰে আগত পুনঃ কৰো নিবেদন, যুদ্ধ তেজী পাণ্ডৱক সুচাগ্ৰ মেদিনী প্ৰাণান্তেও নিদিও। হ'ব লগা আছে যদি সোণৰ হস্তিনামৰ অক্ষৰখাৰ, দিব লগা আছে যদি দিম ৰংগা ৰক্তগাৰ। ধন্যবাদ।